কাৰোবাৰ নাম বাদ পৰিছিলে আত্মসহায়ক গোটৰ সদস্য আপোনালোকে সেই নামখিনিও দিব আমি যাতে প্ৰতিগৰাকী বাইদেউ এই আঁচনিটো দিব লাখপতি বাইদেউ মই আজি হিচাপ কৰি চালো মানৱ সমষ্টিত ৩৫,০০০ মহিলাই লাভ কৰিব আৰু বাক্সা সমষ্টিত ৩৩,০০০ মহিলাই লাভ কৰিব যদি ইয়াৰ পিছত CM ট্ৰিপলে অৰ্থাৎ ডেকা ল'ৰাক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা আজি যোৱা বছৰ আমি বাক্সাত 400 ল'ৰাক দিছিলোঁ আজি মই একেকোবে ডিচিক কৈ আহিছোঁ যে 400 জেগাত 1200 ল'ৰা ছোৱালীক বাক্সাত এই আঁচনিটো দিব লাগে নতুন অৰুণোদয় 17 ছেপ্টেম্বৰৰ পৰা আমি দিম কিয় 17 ছেপ্টেম্বৰ 17 ছেপ্টেম্বৰ হৈছে নৰেন্দ্ৰ মোদীৰ জন্মদিন আমি সিদিনাখনৰ পৰাই ৰাইজক আমি দিম আৰু BTCত ইলেকশ্যন থাকিলেও লিষ্টখন আগত হৈ গ'লে আমি ছেপ্টেম্বৰত দিব পাৰিম সেইকাৰণে কোনো যাতে দুখীয়া মানুহ বাদ পৰি নাযায় তাৰ ফালে আপোনালোকে চকু দিব হ'ব দ্বিতীয় কাৰোবাৰ নাম বাদ পৰিছিলে আত্মসহায়ক গোটৰ সদস্য আপোনালোকে সেই নামখিনিও দিব আমি যাতে প্ৰতিগৰাকী বাইদেউক এই আঁচনিটো দিব পাৰোঁ ইয়াৰ পিছত CM ট্ৰিপলে অৰ্থাৎ ডেকা ল'ৰাক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা আজি যোৱা বছৰ আমি বাক্সাত 400 ল'ৰাক দিছিলোঁ আজি মই একেকোবে ডিচিক কৈ আহিছোঁ যে 400 জেগাত 1200 ল'ৰা ছোৱালীক বাক্সাত এই আঁচনিটো দিব লাগে তৃতীয়তে আমাৰ ফাতেমাবাদ বাগিচা আৰু ডুমনি বাগিচা ঠিকে কৈছোনে নামটো ডুমনি বাগিচাত আমি এটি কলি দুটি পাত আঁচনি 5,000 টকাকৈ পাব তাৰ কাৰণেও আজি আমি হিতাধিকাৰী নিৰ্বাচন কৰি আহিছোঁ বাক্সা জিলাত বহুত দুখীয়া মানুহৰ ৰেচন কাৰ্ড নাই বাক্সাটো নাই মানসতো নাই গতিকে বাক্সাৰ কাৰণে আজি মই নতুনকৈ 4,000 ৰেচন কাৰ্ড দি আহিছোঁ আৰু মানসৰ কাৰণেও 4,000 নতুনকৈ আজি মই ৰেচন কাৰ্ড দি থৈ আহিছোঁ তাৰমানে এদিন মুছলপুৰত আহি কিমান মানুহৰ কাম কৰি থৈ গ'লো কিমান হ'ব অৰুণোদয় হ'ল 65,000 মহিলা উদ্যমিতা মিলি 70,000 আৰু 70 আৰু 60 কিমান হ'ল 1,30,000 বাকি কেইটা আঁচনিটো 20,000 1.5 লাখ মানুহৰ কাম আজি ৰাতিপুৱাই মই আহি কৰি থৈ গৈছোঁ